কলিৰ যুগত জুবিন গাৰ্গ শ্ৰী ৰাম হয় তেনেহলে হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত আৰু সবতকে ডাঙৰ কথা যে মই জুবিন গাৰ্গৰ কাৰণে আজি ভিক্টৰ দাস কাৰাবদ্ধ হৈ আছে NSA খাই আছে সেই জুবিন গাৰ্গক এক সেকেন্ড সেই জুবিন গাৰ্গক কিমান অৱহেলা কৰিছে সকলোৱে দেখিছে জুবিন ক্ষেত্ৰৰ আজি অৱস্থা কি আজি যদি কৰবাত এখন মিটিং হয় মিটিঙত টয়লেট থাকে কিন্তু জুবিন ক্ষেত্ৰত আজি টয়লেটৰ কোনো ব্যৱস্থা নাই আৰু জুবিন দাৰ ন্যায়ৰ হকে মই সদায় মাত মাতি যাম সকলোৱে জানে যে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ কলিৰ যুগত জুবিন গাৰ্গ শ্ৰী ৰাম হয় তেনেহলে হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত আৰু সবতকে ডাঙৰ কথা যে মই জুবিন গাৰ্গৰ কাৰণে আজি ভিক্টৰ দাস কাৰাবদ্ধ হৈ আছে NSA খাই আছে সেই জুবিন গাৰ্গক এক সেকেন্ড সেই জুবিন গাৰ্গক কিমান অৱহেলা কৰিছে সকলোৱে দেখিছে জুবিন ক্ষেত্ৰৰ আজি অৱস্থা কি আজি যদি কৰবাত এখন মিটিং হয় মিটিঙত টয়লেট থাকে কিন্তু জুবিন ক্ষেত্ৰত আজি টয়লেটৰ কোনো ব্যৱস্থা নাই আৰু জুবিন দাৰ ন্যায়ৰ হকে মই সদায় মাত মাতি যাম সকলোৱে জানে যে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ